বিহুৱান বৈছে নে? বিহুৱান বা হৈছে চেনালৈ বুলি নহয়, মোৰ চেনাই নাই। পাছফালৰ চোতালত দুপৰীয়া নিজানত ফুল গামোচা বৈছিলো, বহিলো তাঁতৰ পাতত। নমস্কাৰ, আমাৰ বিহু দলটোৰ নাম খোৱাং আঞ্চলিক জোনবাই জেং বিহু দল। আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমি আমাৰ গাঁৱৰ জীয়ৰীসকলৰ লগতে ওচৰৰ পাছৰ যিখিনি গাঁও আছে গোটেই জীয়ৰীখিনি লগ হৈ আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ এটা টীম উলিয়াইছোঁ। ওচৰে পাঁজৰে যিমান বিহু মঞ্চ আছে গোটেই বিহু মঞ্চখিনিত আমি পৰিৱেশন কৰিম। লগতে ওচৰৰ যিকেইখন জিলা আছে সেই জিলাৰ যিখন মঞ্চ বিহু মঞ্চত আমি সকলোতে পৰিৱেশন কৰিম। গাঁৱৰ চোতালে চোতালে আমি প্ৰথম আমাৰ বিহু আচলতে আৰম্ভ কৰোঁ বহাগ বিহু যোনটো গৰু বিহুৰ দিনা আমি নামঘৰত প্ৰথমতে তামোল পাণ আগবঢ়াই অৰিহণা আগবঢ়াই তাত বিহু আমি এফাকি গাই তাৰ পৰা আমি দুদিন আমি গাঁৱৰ মানুহৰ ঘৰৰ চোতালত পৰিৱেশন কৰোঁ। তাৰপিছত আমি বিহু মঞ্চলৈ আগবাঢ়োঁ। বিহু বুলি ক'লে আমাৰ গাঁওখনৰ এটা সুকীয়া পৰিৱেশ। গছে বনে পাত সলাই লগতে প্ৰতি ঘৰৰ মানুহৰ তাঁতশাল লগোৱাৰ লগতে ঢেঁকীৰ আজিকালি যিহেতু ঢেঁকী পাবলৈ নাই, কিন্তু আমাৰ গাঁৱৰ এটা সুকীয়া পৰিৱেশ। আমাৰ গাঁৱত ঢেঁকী আছে প্ৰতি গাঁৱৰ বহু বোৱাৰী জীয়ৰী লগ হৈ পিঠা পনা খুন্দে। প্ৰস্তুতি ভালেই চলি আছে। আগতে পৰিৱেশন কৰিছিলা নেকি? আগতে আমি কৰিয়ে থাকোঁ, প্ৰত্যেক বছৰে জেং বিহু ওলোৱা হয়। পাইছোঁ যোৱাবাৰ বহুতত পাইছোঁ। বিহু বুলি ক'লে গাঁওখনৰ পৰিৱেশ খুবেই ভাল হয়, কাৰণ সকলোৱে ঘৰত তাঁত বোৱা হয়, গামোচা বোৱা হয়। তাৰপিছত সকলোৱে ঘৰত পিঠা পনা খুন্দা হয়, ঢেঁকীৰ মাত, ফুলৰ গোন্ধ সকলোৱে বহুতে ভাল লাগে। বিহুৱান বা হৈছে চেনালৈ বুলি নহয়, মোৰ চেনাই নাই। পাছফালৰ চোতালত